একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ প্ৰত্যেকগৰাকী সন্মানীয় দৰ্শক তথা শ্ৰোতালৈ আমি সালাম তথা অভিবাদন জনাই ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৭৪৫ নং খণ্ডৰ সালাত সম্পৰ্কীয় সিৰিজৰ চতুৰ্থটি পৰ্ব। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে আপোনালোকক অৱগত কৰিছোঁ যে মানৱ সংকলিত মানৱ সংগৃহীত ধৰ্মীয় গ্ৰন্থসমূহৰ সত্যতা স্থাপন কৰিবলৈ গৈ কোৰআন মজিদৰ গৰিষ্ঠ সংখ্যক অনুবাদেই প্ৰকৃততে টেম্পাৰিং কৰা গৈছে। এনেধৰণৰ টেম্পাৰিং কৰা বা অনুবাদ ভাৱাৰ্থ আমি যিয়ে কওঁ নকওঁ ইয়াক সলনি কৰি দিয়াৰ বিষয়টো সাধাৰণ পাঠকৰ বাবে ইয়াক ধৰাটো বৰ সম্ভৱ নহয় বা বৰ সহজ কাম নহয়। কোৰআনৰ ওপৰত সাধ্যানুসৰি মানুহৰ বুজাৰ চেষ্টা থাকিব লাগিব। কোৰআনৰ বাহিৰৰ সকলো ধৰণৰ তাগুদক আমি বৰ্জন কৰিব লাগিব। প্ৰত্যেকটো আয়াত লৈ আমি চিন্তা চৰ্চা গৱেষণা কৰিব লাগিব। তেতিয়াহে প্ৰকৃততে কোৰআনৰ আয়াতক কেনেধৰণে টেম্পাৰিং কৰা গৈছে সেই দিশসমূহ ইনশাআল্লাহ আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক জানিবলৈ দিব। ইতিমধ্যে আমি বহুতো সময়ত আমি নিজেও এনেধৰণৰ ট্ৰেডিশ্যনেল অনুবাদৰ বলি হৈ বহুতো আয়াত প্ৰকৃততে তাৰ মূল দৰ্শন বুজিবলৈ সক্ষম হোৱা নাছিলোঁ। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, সাধ্যানুসৰি কৰি থকা চেষ্টাৰ ফলত আল্লাহ সুবহানাহু ওয়া তাআলাই ক্ৰমান্বয়ে আমাক আয়াতসমূহৰ মূল দৰ্শন বুজিবলৈ দি আছে আৰু সেই বিষয়সমূহে আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছোঁ। আমি পুনৰ কৈছোঁ, আমি এনেধৰণৰ টেম্পাৰিং কৰা আয়াতৰ যিসমূহ বিষয় আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ, সাধাৰণভাৱে বিশেষভাৱে আমাৰ মাজত যুগে যুগে চলি থকা ধৰ্মীয় পৰম্পৰাক মানি চলা লোকসকলৰ বাবে ইমান সহজ নহ'ব ইয়াৰ মূল টেম্পাৰিং ক'ত কৰিছে বা কেনেধৰণে ইয়াৰ অৰ্থৰ এক পৃথক দিশত গতি কৰাই লৈ গৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, তেনেধৰণৰ এক সালাতৰ লগত সংলগ্ন থকা এটি অতি স্পৰ্শকাতৰ তথা গুৰুতৰ বিষয় আমি আপোনালোকৰ মাজত আজি চৰ্চাৰ বাবে আনিব বিচাৰিছোঁ। আমি আশা ৰাখিম, আমি সদায় কৈ আহিছোঁ, আমাৰ কথা বতৰাসমূহক কোনেও অন্ধ অনুকৰণ কৰাৰ প্ৰয়োজন নাই। আমি আপোনালোকক যিসকলে আল্লাহৰ আয়াতক লৈ চিন্তা চৰ্চা গৱেষণা কৰিব বিচাৰে তেনে লোকসকলক আমি চিন্তাৰ এক খোৰাকহে দিব বিচাৰিছোঁ। আপোনালোকৰ নিজ বিবেকেৰে বিষয়বস্তুসমূহ চিন্তা চৰ্চা তথা গৱেষণা কৰিব। ইনশাআল্লাহ আল্লাহ সুবহানাহু ওয়া তাআলাই সঠিক পথৰ সন্ধান দিব, কোৰআন মজিদৰ সঠিক দৰ্শন আমাক বুজাব। আজিৰ আমাৰ আলোচ্য বিষয়টো হৈছে সালাতৰ লগত সম্পৰ্ক থকা আমি সকলোৱে জানো লৰালি কালতেই আমাক শিকাই দিয়া এটি বিষয় হৈছে উজু। অতি ৰহস্যজনক তথা আচৰিত কথা, এই উজু বা উদু আমি যিয়ে কওঁ নকওঁ এই শব্দ কোৰআন মজিদৰ ক'তো বিচাৰি পাবলৈ নাই। তথাপিও মানৱ সংকলিত ধৰ্মীয় গ্ৰন্থসমূহৰ সত্যতা স্থাপন কৰিবলৈ গৈ দেখা গৈছে যে কোৰআন মজিদৰ কিছু বিশেষ আয়াতক যিকোনো প্ৰকাৰে প্ৰকৃততে ধৰ্মীয় ৰীতি নীতি ধৰ্মীয় ৰিচুৱেলছক বুজাবলৈ চেষ্টা কৰা গৈছে, অৰ্থাৎ আয়াত টেম্পাৰিং কৰা গৈছে। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ আপোনালোকক আহ্বান জনাম, আজিৰ আমাৰ যি আলোচ্যৰ বিষয় হিচাপে আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ উজু সম্পৰ্কীয়। আমি জানো অতি সহজতে এই কথা বতৰাসমূহ গৰিষ্ঠ সংখ্যক মানুহে মানি ল'বলৈ খুব কঠিন হ'ব, যিহেতু উজু এনে এটি বিষয় যাক আমাক লৰালি কালতে শিকাই দিয়ে। নামাজ পঢ়িবলৈ যাওঁতে তাৰ আগত আমি অজু কৰিব লাগিব
আল্লাহৰ কিতাপ তিলাৱত কৰিবলৈ যাওঁতে তাৰ আগত আমি অজু কৰিব লাগিব ইত্যাদি। এই অজুক আমাৰ ধৰ্মীয় পৰম্পৰাৰ এনে এক গুৰুত্বপূৰ্ণ ৰিচুৱেলছ হিচাপে আমাৰ মন মগজুত ভৰাই দিলে আমিও তেনেধৰণেই পালন কৰি আহিছোঁ। গতিকে কোৰাণৰ যি দৰ্শন, সেই দৰ্শন আমি যেতিয়া সাধাৰণভাৱে আপোনালোকৰ আগত উপস্থাপন কৰাৰ চেষ্টা কৰিম, গৰিষ্ঠ সংখ্যক মানুহে হয়তো ইয়াক মানি ল'বলৈ টান হ'ব পাৰে। যি কি নহওক, আমি পুনৰ কৈছোঁ, আমাৰ কথাক কোনেও অন্ধ অনুসৰণ কৰিব নালাগে। আপোনালোকে যদি সত্যৰ সন্ধান কৰিব বিচাৰে তেন্তে নিজ বিবেচনাৰে, নিজ বিবেকেৰে আল্লাহৰ কিতাপক লৈ চিন্তা চৰ্চা গৱেষণা কৰক। ইনশাআল্লাহ সত্য সত্য হিচাপে সদায় সন্মুখত আহি যাব। প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ মজিদৰ ৫ নং সূৰাৰ ৬ নং আয়াতটি বিশেষভাৱে উজুৰ আয়াত হিচাপে আমাক অনুবাদ কৰি বুজাই অহা হৈছে। আমি চেষ্টা কৰিম তথা আপোনালোকৰ আগত উপস্থাপন কৰিম যে সাধাৰণ ট্ৰেডিশ্যনেল অনুবাদে এই বিশেষ আয়াতটিৰ কেনেধৰণৰ অনুবাদ কৰিছে আৰু ইয়াৰ মূল বাস্তৱতা, মূল দৰ্শন প্ৰকৃততে কি, সেই দিশটো আমি আপোনালোকৰ আগত দাঙি ধৰাৰ বাবে চেষ্টা কৰিম। আমাৰ চেষ্টা ইনশাআল্লাহ অব্যাহত থাকিব। আমি যিসমূহ বিষয় আপোনালোকৰ মাজত উপস্থাপন কৰিম, যিহেতু আমি কৈছোঁৱে আয়াত টেম্পাৰিং কৰা গৈছে। আয়াত টেম্পাৰিং কৰিবলৈ হ'লে আল্লাহৰ কিতাপৰ শব্দ টেম্পাৰিং কৰিব লাগিব। টেম্পাৰিং অৰ্থ তাৰ যি প্ৰকৃত শব্দ, প্ৰকৃত অৰ্থ, সেই অৰ্থৰ স্থান সলনি কৰি এক পৃথক স্থানলৈ লৈ যোৱা গৈছে। গতিকে যিসকলে প্ৰকৃততে আল্লাহৰ কিতাপৰ মূল দৰ্শন বুজিবৰ বাবে চেষ্টা কৰে বা ইচ্ছা কৰে, তেখেতসকলৰ প্ৰতি আমাৰ বিনম্ৰ আহ্বান থাকিব। আমি যিসমূহ তথ্য আপোনালোকৰ আগত উপস্থাপন কৰিম, প্ৰয়োজন অনুসৰি আপোনালোকে লিখি থ'ব আৰু ইয়াক বাৰম্বাৰ যিমান ধৰণৰ অভিধান আপোনালোকে পাব, সেই অভিধানৰ পৰা ইয়াৰ অৰ্থসমূহ তথা কোৰাণ মজিদৰ পৰাও ইয়াৰ অৰ্থসমূহ আপোনালোকে বাছি উলিওৱাৰ বাবে ইনশাআল্লাহ চেষ্টা কৰিব। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, আমি কোৰাণ মজিদৰ ৫ নং সূৰাৰ ৬ নং আয়াত আপোনালোকৰ আগত ইনশাআল্লাহ পাঠ কৰিব বিচাৰিছোঁ। লগতে আমাৰ যি ট্ৰেডিশ্যনেল অনুবাদ আছে, এই অনুবাদো আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিম। ইয়াৰ পাছত আমি ক্ৰমান্বয়ে ইয়াক কেনেধৰণে টেম্পাৰিং কৰি ইয়াক পৃথক দিশলৈ লৈ যোৱা গৈছে, সেই দিশটো আমি আপোনালোকৰ আগত দাঙি ধৰাৰ বাবে চেষ্টা কৰিম। বিস্মিল্লাহ আৰ ৰহমান আৰ ৰাহিম। কোৰাণ মজিদৰ ৫ নং সূৰাৰ ৬ নং আয়াতত কোৱা গৈছে যে ইয়া আইয়ুহাল্লাযীনা আমানু ইযা কুনতুম ইলা সলাতি ফাগসিলু উজুহাকুম ওয়া আইদিয়াকুম ইলাল মারাফিক ওয়ামসাহু বিরুউসিকুম ওয়া আরজুলাকুম ইলাল কাবাইন ওয়া ইন কুনতুম জুনুবান ফাত্তাহহারু ওয়া ইন কুনতুম মারদা আও আলা সাফারিন আও জাআ আহাদুম মিনকুম মিনাল গায়ব আও লামাসতুমুন নিসাআ ফালাম তাজিদু মাআন ফাতায়াম্মামু সাঈদান তাইয়িবান ফামসাহু বিরুউসিকুম ওয়া আইদিয়াকুম মিনহু মা ইউরিদুল্লাহু লিয়াজআলা আলাইকুম মিনাল হারাজ ওয়ালাকিন ইউরিদু লিয়ুতাহহিরাকুম ওয়া লিয়ুতিম্মা নি'মাতাহু আলাইকুম লাআল্লাকুম তাশকুরুন। এই আয়াতৰ আমাৰ ট্ৰেডিশ্যনেল অনুবাদ অসমীয়াত এনেধৰণে কৰা গৈছে যে হে মুমিনসকল, যেতিয়া তোমালোকে সালাতৰ বাবে থিয় হ'ব বিচাৰা, তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছে কৰা আৰু সৰু গাঁঠিলৈকে ভৰি ধোৱা। আৰু যদি তোমালোকে জুনুবী অৱস্থাত থাকা তেনেহ'লে বিশেষভাৱে পবিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থাকা অথবা তোমালোকৰ কোনোবাই মলমূত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু পানী নোপোৱা, তেন্তে পবিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা কৰিব নিবিচাৰে, বৰং তেওঁ তোমালোকক পবিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
এই হৈছে আমাৰ যি ট্ৰেডিশ্যনেল অনুবাদ। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আহক আমি এই আয়াতক কিছু বিশ্লেষাত্মক দৃষ্টিভংগীৰে আমি চাব বিচাৰিম। আয়াতৰ কিছু ষ্ট্ৰাকচাৰেল দিশো ইনশাআল্লাহ আমি চোৱাৰ চেষ্টা কৰিম। লগে লগে এই আয়াতত ব্যৱহাৰ হোৱা প্ৰায় 17-18টিমান শব্দ আমি আপোনালোকৰ আগত প্ৰথমতে দাঙি ধৰিব বিচাৰিম, যিসমূহ শব্দ বিশেষভাৱে এই অনুবাদত টেম্পাৰিং কৰি ইয়াৰ অৰ্থ এক পৃথক দিশলৈ লৈ যোৱা গৈছে। আমি যিহেতু সালাত শীৰ্ষক সিৰিজ আমি পৰ্যালোচনা কৰি আছো, অজু যিহেতু সালাতৰে এটি অংগ, অন্যতম অংগ, সেয়েহে ইয়াক আমি অন্তৰ্ভুক্ত কৰি লৈছো। আমি প্ৰত্যেকেই জানো আমাৰ নামাজ পঢ়াৰ আগতে আমাৰ হাত মুখ ধোৱাৰ যি ধৰ্মীয় নীতি, এই নীতিকেই অজু বুলি কোৱা গৈছে, যদিও এই উজু বা উদু শব্দ কোৰআন মজিদৰ কোনো স্থানতেই আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰা নাই। সেয়ে আমি মূল শব্দ আৰু আল্লাহৰ কথাক টেম্পাৰিং কৰা আল্লাহৰ দৃষ্টিত এক গুৰুতৰ অপৰাধ, আল্লাহক অসন্মান কৰা হয়। এই দিশবোৰ আমি খুব গভীৰভাৱে ল'ব লাগিব। কোরআন মজিদৰ 22 নং সূৰাৰ 74 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে মা কাদাৰ আল্লাহ হাক্কা কদৰিহি, মা কাদাৰ আল্লাহ, আল্লাহক যথাযথভাৱে সন্মান নকৰে, হাক্কা কদৰিহি, যি প্ৰকৃততে তেখেতৰ সন্মান, সেই সন্মান তেখেতৰ কথাক যদি কোনোবাই টেম্পাৰিং কৰা যায় তেন্তে আল্লাহক অসন্মান কৰা হয়। ই আল্লাহৰ দৃষ্টিত এক গুৰুতৰ অপৰাধ। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমি ফোকাস কৰা, আমি নিৰ্বাচন কৰি লোৱা কেইটিমান বিশেষ শব্দ এই আয়াতত ব্যৱহাৰ হোৱা আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। তাৰ পাছত ইনশাআল্লাহ ইয়াক বিশ্লেষাত্মক দৃষ্টিভংগীৰে ইয়াৰ কেনেধৰণৰ বাস্তৱ অৰ্থ হ'ব সেই দিশটো আমি আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিম, আপোনালোকেও যাতে ইনশাআল্লাহ বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰে। প্ৰথম বিষয় আমি বাৰম্বাৰ সদায় কৈ আহিছোঁ যে সালাত শব্দৰ অৰ্থ আমাৰ প্ৰচলিত নামাজ নহয়। সালাতক যদি কোনোবাই প্ৰচলিত নামাজ বুলি ধৰি থাকে তেন্তে কোৰআন মজিদ কোনেও বুজি নাপাব। দ্বিতীয় ইয়াত ব্যৱহৃত এটি শব্দ হৈছে গুছল। প্ৰথমতেই কৈছে ফাগছিলু। এই গুছল শব্দই কেৱল যে শাৰীৰিক ধোৱা এই দিশটোৱে যে বুজায় এনে নহয়। কোরআন মজিদৰ আয়াতৰ দৰ্শনে প্ৰকৃততে অন্তৰৰ পবিত্ৰতাক বুজোৱা গৈছে। এই বিশেষ আয়াতত আমি গুছল বুলি কোৱাৰ লগে লগে সাধাৰণতে সম্পূৰ্ণ আমি যিটো গা ধোৱা বুলি কওঁ সেইটোহে আমি বুজি পাওঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি কিছু চিন্তা চৰ্চা কৰিব লাগিব। আয়াতৰ বাস্তৱতা যদি আমি বিচাৰিবলৈ যাওঁ, আল্লাহে বহুতো বিষয় প্ৰকৃততে স্পিৰিচুৱেলি ইয়াক অৰ্থ প্ৰকাশ কৰি আছে। গতিকে এই আয়াতত ব্যৱহাৰ হোৱা গুছল শব্দই কোনো শাৰীৰিকভাৱে পৰিষ্কাৰ কৰা পানীৰ দ্বাৰা পৰিষ্কাৰ কৰাৰ বিষয় ইয়াত উল্লেখ কৰা নাই, বৰং স্পিৰিচুৱেলি অন্তৰ পবিত্ৰতাৰ কথা কোৱা গৈছে। 3 নং শব্দ আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ উজু হাকুম। উজু হাকুম শব্দৰ প্ৰকৃততে মুখমণ্ডল বুজোৱা হোৱা নাই। উজু হাকুম শব্দৰ অৰ্থ হৈছে যে লক্ষ্য, উদ্দেশ্য। ইয়াত ট্ৰেডিশ্যনেল অনুবাদে মুখমণ্ডল কৰি দিছে। আয়াতে প্ৰকৃততে এই মুখমণ্ডল ইয়াত অৰ্থ প্ৰকাশ কৰা নাই, বৰং লক্ষ্য, উদ্দেশ্য। আমি কি উদ্দেশ্য আমি আগত ৰাখিছোঁ, ইয়াৰ যদি আমি তথ্য আমি চাব বিচাৰোঁ, কোরআন মজিদৰ 2 নং সূৰাৰ আমি 112 নং আয়াতটিৰ মাজত আপোনালোকক লৈ যাব বিচাৰিছোঁ। 2 নং সূৰাৰ 112 নং আয়াতত মন কৰিব, আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে বল মান আসলামা ওয়াজহাহু লিল্লাহি ওয়া হুয়া মুহসিনুন। গতিকে ইয়াত মুখমণ্ডলৰ অৰ্থ নহয় লিল্লাহি, আল্লাহৰ বাবে। বল বালা মান আসলামা, যিয়ে সাবমিট কৰিব,
সমৰ্পিত হ'ব ৱাজহাহু তেখেতৰ লক্ষ্য আৰু উদ্দেশ্য সাবমিট কৰিব লিল্লাহি আল্লাহৰ বাবে। আমি কিছু ভাঙি ভাঙি আয়াতসমূহ চাব লাগিব, অন্যথা কিন্তু আমি ইয়াৰ মূল দৰ্শন কেতিয়াও বুজিব নোৱাৰিম। ৱাহুৱা মুহচিন, যিসকলে নিজৰ লক্ষ্য আৰু উদ্দেশ্য জীৱনৰ আল্লাহৰ বাবে সাবমিট কৰিব, উৎসৰ্গ কৰিব, অৰ্থাৎ আল্লাহে যেনেধৰণে কৈছে তেনেধৰণে যিসকল চলিব সেই লোকসকল হৈছে মুহচিন। ঠিক তেনেধৰণে আমি 6 নং সূৰাৰ 79 নং আয়াতো যদি আমি যাওঁ, আমি প্ৰত্যেকেই জানো যে ইন্নী ওয়াজ্জাহতু ওয়াজহিয়া লিল্লাযী ফাতারাস সামাওয়াতি ওয়াল আরদা হানিফা ওয়া মা আনা মিনাল মুশরিকিন। এই আয়াতটো যদি আপোনালোকে মন কৰে, ইন্নী ওয়াজ্জাহতু ওয়াজহিয়া, নিশ্চিতভাৱে মই ঘূৰাইছোঁ, মই কৰি লৈছোঁ, ওয়াজহিয়া মোৰ লক্ষ্য আৰু উদ্দেশ্য, আল্লাযী কাৰ প্ৰতি, ফাতাৰাস সামাওয়াতি ওয়াল আৰদ, যিয়ে আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক, তেখেতৰ প্ৰতিয়ে মোৰ লক্ষ্য আৰু উদ্দেশ্য মই স্থিৰ কৰিছোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, বিষয়সমূহ মই কিছু যদি চিন্তা চৰ্চা নকৰোঁ, ইয়াৰ মূল দৰ্শন আমি কাহানিও বুজি নাপাম। গতিকে 3 নং শব্দ আপোনালোকৰ আগত আমি দাঙি ধৰিলোঁ যে উজুহাকুম শব্দৰ প্ৰকৃততে মুখমণ্ডল বুজোৱা হোৱা নাই। ঠিক তেনেধৰণে 4 নং শব্দ আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ আইডিয়াকুম। আইডিয়াকুম শব্দৰ অৰ্থ হাত নহয়, বৰং সন্মুখৰ যিমান মানুহ থাকে, যিসকলে সহায়কাৰী, কামত সহায় কৰে, সৎ কামত সহায়কাৰী হিচাপে থকা লোকসকলক আইডিয়াকুম বুলি ইয়াত উল্লেখ কৰিছে। 5 নং শব্দ আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ মাৰাফিক। মাৰাফিক শব্দৰ অৰ্থ ইয়াত কিলাকুটি কৰা গৈছে, বৰং মাৰাফিক শব্দ ইয়াত কিলাকুটি অৰ্থ প্ৰকাশ কৰা নাই, জোৰ জবস্তি প্ৰকৃততে টেম্পাৰিং কৰিবৰ বাবে এনেধৰণে অনুবাদ কৰা গৈছে। মাৰাফিক শব্দ প্ৰকৃততে ৰাফাকা পৰা মাৰাফিক আহিছে, যাৰ অৰ্থ হৈছে নিৰ্ভৰযোগ্য, ডিপেণ্ডেবল ফ্ৰেণ্ডছ, বন্ধু, যাৰ ওপৰত আমি ডিপেণ্ড কৰিব পাৰোঁ। ৰাফিক শব্দৰ অৰ্থ হৈছে বন্ধু। গতিকে মাৰাফিক শব্দই প্ৰকৃততে আমাক কিলাকুটি বুজোৱা হোৱা নাই, বৰং ডিপেণ্ডেবল কম্পেনিয়নছ আমি ক'ব পাৰোঁ। 6 নং শব্দ আমি আনিব বিচাৰিছোঁ ৰুউচিকুম। ৰুউচিকুম শব্দৰ অৰ্থ প্ৰকৃততে ইয়াত মূৰ হিচাপে ব্যৱহাৰ কৰা গৈছে। প্ৰকৃততে আয়াতে এই ৰুউচিকুম শব্দৰ দ্বাৰা লিডাৰক বুজাই আছে। যেনেধৰণে চাওক, ইয়াৰ শব্দ আমি সাধাৰণভাৱে আমি ব্যৱহাৰ কৰোঁ ইয়াক, যেনেধৰণে মূৰৰ বিষ হৈছে বুলি কোৱাৰ লগে লগে আমাৰ এই মূৰটোৰ আমি হেডেক আমি বুজি পাওঁ। সেই হেড একেটি শব্দ আমি হেড অফ দ্য ডিপাৰ্টমেণ্ট যেতিয়া ক'ম, ডিপাৰ্টমেণ্টৰ প্ৰধান। গতিকে হেড বুলি কোৱাৰ লগে লগে আয়াতৰ প্ৰসংগৰ লগত সংগতি ৰাখি আমি ইয়াৰ বাস্তৱ অৰ্থ প্ৰকাশ পাবৰ বাবে আমি বিষয়বস্তুসমূহ আমি চাব লাগিব। ইয়াত ৰুউচিকুম শব্দৰ দ্বাৰা লিডাৰক বুজোৱা গৈছে। 7 নং শব্দ আমি আনিব বিচাৰিছোঁ আৰজুলাকুম শব্দৰ অৰ্থ ভৰি বুজোৱা হোৱা নাই। আৰজাল শব্দৰ পৰা আহিছে ৰিজাল, যাৰ অৰ্থ হৈছে মুভাৰ্ছ, ডুৱাৰ্ছ, সমাজত অগ্ৰগামী হৈ কাম কৰিব বিচৰা লোক, ভাল কাম কৰিব বিচৰা লোকসকল। ইয়াৰ তথ্যৰ বাবে আমি আপোনালোকক 22 নং সূৰাৰ 27 নং আয়াত আপোনালোকে চাব, সজৰভাৱে ঘোষণা কৰিবলৈ কৈছে, য'ত মানুহসমূহ মুভ কৰি আহিব। এই মুভ কৰা শব্দত ৰিজাল শব্দ তাত ব্যৱহাৰ কৰা গৈছে। 8 নং শব্দ আমি আনিব বিচাৰিছোঁ আল কাবাইন। আল কাবাইন শব্দৰ পৰা, কাব শব্দৰ পৰা আল কাবাইন আহিছে। কাবাইন শব্দই প্ৰকৃততে পানী গাঁঠি বুজোৱা নাই, বৰং এক সন্মানীয় উচ্চ অৱস্থান, স্তৰ বুজাই আছে। 9 নং শব্দ আমি আনিব বিচাৰিছোঁ জুনুবান। জুনুবান শব্দ ইয়াত এক অদ্ভুত ধৰণৰ অৰ্থ লৈ আনিছে তথা আচৰিত হ'বলগীয়া
যে দৈহিক মিলনৰ পাছত হোৱা অপবিত্ৰতাক জুনুবান বুলি কোৱা গৈছে। মন কৰিবলগীয়া বিষয়, আয়াতত কুৰাণ মজিদ আল্লাহ সুবহানাহু তাআলাই পুৰুষ নাৰী সকলোৰে বাবে, সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে প্ৰেৰণ কৰিছে, কোনো বিশেষ শ্ৰেণীৰ বাবে নহয়। আমি সদায় কৈ আহিছোঁ ই এক মানৱতাৰ গ্ৰন্থ। গতিকে আয়াতত পুৰুষসকলক নিৰ্দেশ কৰি কোৱা গৈছে যে যদি তোমালোকে মহিলাসকলক স্পৰ্শ কৰি আহা তেন্তে এনেধৰণৰ কৰিবা। গতিকে আল্লাহৰ নিৰ্দেশ কেৱল পুৰুষসকলৰ প্ৰতি কেতিয়াও হ'ব নোৱাৰে। জুনুবান শব্দই সহবাস কৰাৰ পিছত দৈহিক অপবিত্ৰতাক প্ৰকৃততে বুজোৱা হোৱা নাই। ইয়াত প্ৰকৃততে জুনুবান শব্দ আহিছে জানিবৰ পৰা। জানিব শব্দ এনে অৰ্থ প্ৰকাশ কৰে যে তেওঁ কাম কৰিবলৈ কেপেবল, সক্ষম, তথাপিও বিভিন্ন কাৰণত তেওঁ এক্টিভ পাৰ্টিচিপেট হোৱা নাই, কামত লাগা নাই। সেই তেনে শ্ৰেণীৰ লোকক জানিব বুলি কোৱা গৈছে। আমি কেৱল অভিধানিক অৰ্থই আপোনালোকৰ মাজত লৈ অনা নাই, আমি যিসমূহ চৰ্চা কৰিছোঁ কুৰাণৰ পৰাও আমি আপোনালোকক তথ্য দিব বিচাৰিছোঁ। আপোনালোকে চাব ইনশাআল্লাহ 28 নং সূৰাৰ 11 নং আয়াত, য'ত মুছা আলাইহিস সালামৰ কাহিনী উল্লেখ কৰা গৈছে। মুছা কেঁচুৱা অৱস্থাত যেতিয়া পানীত উটুৱাই দিয়া গৈছিল তেতিয়া ভনীয়েকে দূৰৰ পৰা ৰৈ চাই আছিল, একো কৰিব পৰা নাছিল। সেই তাত শব্দ জুনুব ব্যৱহাৰ কৰা গৈছে। কিছু আপোনালোকে চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব বস্তুসমূহ কুৰাণ মজিদৰ পৰা বিচাৰি চাবৰ বাবে। সময়ে আমাক বিশেষ অনুমতি নিদিয়াৰ বাবে আমি তন্নতন্নকে গোটেইবোৰ বিষয় আনি দিব বিচৰা নাই। আমি তথ্য উল্লেখ কৰিছোঁ 28 নং সূৰাৰ 11 নং আয়াতত জুনুব শব্দই কোনো পুৰুষ মহিলাৰ দৈহিক মিলনৰ অপবিত্ৰতা বুজোৱা নাই, বৰং দূৰৰ পৰা একো কৰিব নোৱাৰাকে ৰৈ চাই থকা বুজাই আছে। ঠিক তেনেধৰণে তাহাৰা শব্দই প্ৰকৃততে শাৰীৰিক পবিত্ৰতাৰ কথা বুজোৱা নাই, বৰং নিয়ত, লক্ষ্য, উদ্দেশ্য, নফছৰ পবিত্ৰতাহে তাহাৰা শব্দই বুজোৱা গৈছে। মাৰাদুন শব্দৰ দ্বাৰা প্ৰকৃততে শাৰীৰিক অসুস্থতা বুজোৱা হোৱা নাই, বৰং অন্তৰৰ যি দুৰ্বলতা, জ্ঞানৰ দুৰ্বলতা, কল্বৰ যি দুৰ্বলতা, সেই তেনেধৰণৰ অসুস্থতাহে স্পিৰিচুৱেল বিষয়টো বুজোৱা গৈছে। শাৰীৰিক কোনো অসুস্থতা ইয়াত বুজোৱা হোৱা নাই। ঠিক তেনেধৰণে সফৰ শব্দৰ দ্বাৰা এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰাৰ কথা বুজোৱা হোৱা নাই। আল্লাহৰ জ্ঞানৰ অন্বেষণত যি প্ৰকৃততে আল্লাহৰ কিতাপৰ সৈতে ইলমি সফৰত থাকে, সেই ইলমি সফৰৰ বিষয়ে ইয়াত বুজোৱা গৈছে। আন এটি বিষয় শব্দ আল গাইদ। আল গাইদ কোনো কাৰণত প্ৰকৃততে টয়লেট বা প্ৰস্ৰাৱ কৰা স্থান হ'বই নোৱাৰে। আল গাইদ শব্দই প্ৰকৃততে এনে এক স্থান, নিম্ন স্থান, য'ত সমাজৰ সামাজিক ৰীতি নীতি কোনো ধৰণৰ বস্তু ফাংচন নাই বা একেবাৰে জঘন্য পাপ কামসমূহ যিসমূহ স্থানত হৈ থাকে, নিম্ন স্থান, সেই স্থানসমূহক আল গাইদ বুলি কোৱা গৈছে। আন এটি অতি গুৰুত্বপূৰ্ণ বিষয় ইনশাআল্লাহ পৰৱৰ্তী সময়ত আমি চৰ্চালৈ আনিম। বিষয়টি হৈছে, আমি জানো বহুতে ইয়াক স্বীকাৰ কৰি ল'বলৈ টান পাব, কিন্তু কুৰাণ মজিদৰ সৈতে চৰ্চা তথা গৱেষণা কৰিলেহে ইয়াৰ মূল দৰ্শন আহিব। ইয়াত উল্লেখ হোৱা শব্দ নিচাই প্ৰকৃততে কোনো মহিলাক বুজোৱা হোৱা নাই। কুৰাণ মজিদক নিচাৰ দ্বাৰা আমাক আনকি সূৰা নিচা দ্য ওমেন বুলিও আমাক টেম্পাৰিং কৰি দিয়া গৈছে। নিচা প্ৰকৃততে পুৰুষ আৰু নাৰী দুইটা শ্ৰেণীকে বুজোৱা যায়, যিসকলে বিভিন্ন কাৰণত সমাজত পিছ পৰি থাকে। সামাজিক স্থিতিয়ে হওক, জ্ঞানৰ স্থিতিয়ে হওক, বিভিন্ন কাৰণত যিসকল যথাস্থানত নাথাকি পিছ পৰি থকা লোকসকলক নিচা বুলি কুৰাণ মজিদে অভিহিত কৰিছে। নাচিয়া শব্দৰ পৰা আহিছে। প্ৰকৃততে পৃথিৱীৰ ভোগবিলাসে মোহে আল্লাহৰ কথাৰ পৰা পহৰাই ৰখাৰ বাবে তেওঁলোক বিভিন্ন কাৰণত পিছ পৰি থাকে। 3 নং সূৰাৰ 14 নং আয়াতত এই তথ্য আমি ইনশাআল্লাহ বিচাৰি পাম।
15 নং শব্দ আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ মা আন শব্দক যদি আমি কোৰাণ মজিদত কেৱল পানী বুলিয়ে ধৰি থাকোঁ তেন্তে কোৰাণ মজিদৰ কোনো বাস্তৱিকতা আমি কেতিয়াও বিচাৰি নাপাম। মা আন শব্দই প্ৰকৃততে বুজাইছে যে ডিভাইন গাইডেন্স, জ্ঞানৰ বৰ্ষণ বুজাই আছে, যাক আমি নলেজৰ ফাউণ্টেইন বুলিও ক'ব পাৰোঁ। গতিকে মান শব্দৰ দ্বাৰা যদি আমি পানী লৈ থাকোঁ তেন্তে কোৰাণ মজিদ আমি কেতিয়াও বুজিব নোৱাৰিম। 16 নং আটাইতকৈ ডাঙৰ এটি এনেধৰণৰ গুজামিল আমাক দিয়া গৈছে। ইয়াত ব্যৱহাৰ হোৱা শব্দটো হৈছে তায়াম্মুম। তায়াম্মুম শব্দ আমি প্ৰত্যেকেই জানো যে পানী নাপালে পবিত্ৰ মাটি দি পেলাই হাত আৰু মুখত মচে কৰি ল'ব লাগে। প্ৰিয় দৰ্শকবৃন্দ, সুস্থ মস্তিষ্কৰে এবাৰ চিন্তা কৰক, অজু যদি মানুহক পবিত্ৰতাৰ বাবে অজু আহিছে, হাত মুখ ধোৱাৰ ৰীতি নীতি যদি দিছে, পেচাব পায়খানাৰ পৰা অহাৰ পিছত যদি ৰীতি নীতি পবিত্ৰতা হ'বলৈ দিছে, তেন্তে এটুকুৰা মাটি মুখত আৰু হাতত লগালে সেই মানুহ কেতিয়াবা পবিত্ৰ হ'ব পাৰে নেকি? ইয়াৰ কিবা বাস্তৱতা আছে নেকি? আমি কিয় এই কথাবোৰ চিন্তা কৰিবলৈ ভয় কৰিছোঁ? গতিকে তয়ম্মুম শব্দই প্ৰকৃততে তেনেধৰণৰ কোনো বিষয়ে বুজোৱা নাই যে তয়ম্মুম শব্দৰ দ্বাৰা কোনো কাম কৰিবলৈ সিদ্ধান্ত চূড়ান্ত কৰা, ডিটাৰমাইন হোৱা, কনফাৰ্ম হোৱা তয়ম্মুম বুলি কোৱা গৈছে। ঠিক তেনেধৰণে ইয়াত ব্যৱহাৰ হোৱা শব্দ চাইদ শব্দই উচ্চ স্থানলৈ উন্নীত হৈ যোৱা, ক্লাইম কৰা বুজাইছে। ৭৪ নং সূৰাৰ ১৭ নং আয়াত। ইয়াৰ তথ্য বিচাৰি পাব। অন্তিম এটি শব্দ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ, আইডিকুম। মন কৰিব প্ৰিয় দৰ্শকবৃন্দ, একেটি আয়াতৰ মাজত আইডিকুম দুটি কিন্তু পৃথক শব্দ। এটাত জবৰ আছে, এটাত জেৰ আছে। আমি চিননিমছ দেখি আমি একে অৰ্থ লৈ আনিলে নহ'ব। আইডিয়াকুম হৈছে সন্মুখত যিসকলে হেল্প কৰে, যিসকলে ডিপেণ্ডেবল কম্পেনিয়নছক আইডিয়াকুম বুলি কৈছে। আইডিকুম শব্দৰ অৰ্থ হৈছে যি কাম নিজৰ নফচৰ সিদ্ধান্ত লৈ তাক পৰিপূৰ্ণ কৰা। আইডিয়াকুম দুটি পৃথক শব্দ। চিননিমছ দেখি আমি একেটি অৰ্থ আনিলে নহ'ব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ বিষয়সমূহ আমি আপোনালোকৰ আগত উপস্থাপন কৰা শব্দৰ যি বাস্তৱ অনুবাদ, সেই অনুবাদ সন্মুখত ৰাখি আমি ৫ নং সূৰাৰ ৬ নং আয়াত আমি ইনশাআল্লাহ এনেধৰণে ইয়াক অনুবাদ কৰিব পাৰোঁ। আপোনালোকে ইয়াক চাব, মন কৰিব প্ৰিয় দৰ্শকবৃন্দ। কোৰাণ মজিদে আমাক মানৱতাৰ শিক্ষা দিয়ে। কোৰাণ মজিদ ইমান সৰু সুৰা এখন কিতাপ নহয় যে মানুহক হাত ধুবলৈ শিকাব, মুখ ধুবলৈ শিকাব, পেচাব পায়খানাৰ পৰা আহিলে পবিত্ৰ। এইখিনি দেখোন নন মুছলিমেও সদায় কৰি আছে। গতিকে কোৰাণ মজিদ সেই লেভেলৰ কোনো ধৰ্মীয় ৰিচুৱেলছ, ৰীতি নীতি নিয়ম শিকোৱা বিষয় নহয়। মানৱতাৰ শিক্ষা দিয়ে। নিজৰ দ্বাৰা আনৰ কেনেধৰণে সহায় হ'ব পাৰে, সমাজ কেনেকৈ উন্নতি হ'ব পাৰে, মানৱতাৰ কেনেকৈ উন্নত দিশলৈ যাব পাৰে, সেই দিশৰ শিক্ষা কোৰাণ মজিদে দি আছে। ইয়াক হাত মুখ ধোৱাৰ কোনো ধৰণৰ শিক্ষা কোৰাণ মজিদে ইমান তুলুঙা শিক্ষা আমাক ধৰ্মীয় ৰীতি নীতিৰ দৰে আমাক শিক্ষা নিদিয়ে। ই এক বিশাল পৰিসৰৰ কিতাপ। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, ৫ নং সূৰাৰ ৬ নং আয়াত এনেধৰণৰ হ'ব, ইয়া আইয়ুহাল্লাযীনা আমানু, যে হে শান্তিপ্ৰিয়, হে বিশ্বাসী, হে নিৰাপত্তাৰ ওপৰত বিশ্বাসী লোকসকল, ইজা কুমতুম ইলা সালাত। প্ৰিয় দৰ্শকবৃন্দ, মন কৰিব, আয়াতৰ এটি ষ্ট্ৰাকচাৰ আছে। সেই ষ্ট্ৰাকচাৰ আমি গভীৰভাৱে চাব লাগিব। ইজা আৰু ফা আগছিলু, ইজা আৰু ফা আগছিলু। ইজাৰ শব্দৰ অৰ্থ হৈছে যেতিয়া, ফা শব্দৰ অৰ্থ হৈছে তেতিয়া। গতিকে এই দিশেৰে যদি আমি আয়াতটো চাওঁ, ট্ৰেডিশ্যনেল অনুবাদৰ অৰ্থ এনেধৰণৰ হ'ব, ইয়া আইয়ুহাল্লাযীনা আমানু ইজা কুমতুম ইলা সালাত, যেতিয়া তোমালোকে নামাজৰ বাবে থিয় হোৱা, ফা তেতিয়া, আগছিলু উজুহাকুম, তেতিয়া তোমালোকৰ মুখমণ্ডল ধুবা। থিয় হৈ মুখমণ্ডল ধোৱাৰ কথা
ইয়াৰ আয়াতৰ ষ্ট্ৰাকচাৰে ট্ৰেডিশ্যনেল অনুবাদ তেনেধৰণে বুজাইছে। যি কি নহওক, ইয়াৰ মূল দৰ্শন হ'ব এনেধৰণৰ, ইয়া আইয়ুহাল্লাযিনা আমানু, হে শান্তিপ্ৰিয়, হে বিশ্বাসী লোকসকল, ইজা কুনতুম ইলা সালাত, যেতিয়া তোমালোকে আল্লাহৰ সৈতে এক যোগসূত্ৰ স্থাপন কৰিব বিচাৰা, দুই প্ৰান্তৰ যেতিয়া তোমালোকে কমিউনিকেশ্যন কৰিব বিচাৰা, যেতিয়া আল্লাহৰ আদেশ নিষেধ তোমালোকে বাস্তৱায়ন কৰিব বিচাৰা, ফা আগছিলু উজুহাকুম, তেতিয়া তোমালোকৰ লক্ষ্য আৰু উদ্দেশ্যক অন্তৰেৰে পবিত্ৰ কৰা, ৱা আইডিয়াকুম ইলাল মাৰাফিক, আৰু তোমাৰ লগৰ যিমান সহায়কাৰী কম্পেনিয়নছ আছে সিহঁতক একেবাৰে ডিপেণ্ডেবল কৰি ইলাল মাৰাফিক, সিহঁতক বন্ধু হিচাপে লৈ সিহঁতৰ সৈতে কাম কৰা, ৱামসাহু বিৰুউচিকুম, আৰু পবিত্ৰ কৰা বিৰুউচিকুম, তোমালোকৰ যিসকল লিডাৰ থাকিব লিডাৰসকলৰো মানসিক পবিত্ৰতা আহিব লাগিব, ৱা আৰজুলাকুম ইলাল কাবাইন, আৰু তোমালোকে কাম কৰি ইলাল কাবাইন, এক উচ্চ পৰ্যায়ত যাবৰ বাবে তুমি, তোমাৰ সংগী, তোমালোকৰ লিডাৰ সকলোৱে প্ৰথমতে অন্তৰৰ পবিত্ৰতা তোমালোকে কৰি লোৱা। ৱাইন কুনতুম জুনুবান, আৰু যদি তোমালোকে জুনুবান অৱস্থাত থাকা, জানিব অৱস্থাত থাকা, তোমালোকে ৰৈ আছা, একো কৰিব পৰা নাই, তেনে কৰিলে নহ'ব। বিভিন্ন কাৰণত যদি তোমালোকে এক্টিভ পাৰ্টিচিপেট হ'ব পৰা নাই, তেতিয়া ফাত্তাহাৰু, তেতিয়া তোমালোকে অন্তৰৰ পবিত্ৰতা অৰ্জন কৰা। ৱাইন কুনতুম মাৰদা, আৰু যদি তোমালোকৰ কলবত, তোমালোকৰ অন্তৰত যদি কোনো ধৰণৰ মানসিক ৰোগ, অন্তৰৰ যদি বেয়া চিন্তা তোমালোকৰ মাজত আছে, আও আলা চাফাৰিন, অথবা তোমালোকে যদি ইলমি সফৰৰ মাজত আছা, আও জা আহাদুকুম মিনাল গাইদ, আৰু যদি তোমালোকৰ মাজৰ কোনোবা এজন আহা একেবাৰে নিম্ন স্থানৰ পৰা, য'ত মানৱতাৰ কোনো শিক্ষা নাই, মানৱতাৰ কোনো ব্যৱহাৰ নাই, বা তোমালোকে খুব পাপ কাম কৰি থকা তেনেকুৱা স্থানৰ পৰা যদি তোমালোকৰ মাজৰ কোনোবা এজন আহা, আও লামাস্তুমুন নিসা, অথবা তোমালোক যদি মাস্তুমুন নিসা, তোমালোকে বিভিন্ন কাৰণত যদি তোমালোকে আল্লাহৰ কিতাবৰ পৰা দূৰত আছা, সমাজত তোমালোকে যদি তোমালোকে পিছ পৰি আছা, ফালাম তাজিদু মান, আৰু যদি তোমালোকে আল্লাহৰ কিতাবৰ জ্ঞান, ডিভাইন গাইডেন্স যদি তোমালোকে পোৱা নাই, ফাত্তায়াম্মামু শাইদান তাইয়িবান, তেতিয়া তোমালোকে দৃঢ় সংকল্প হোৱা, তোমালোকৰ অন্তৰৰ যিমান লেতেৰা ধৰণৰ মাটি আছে সকলোবোৰ পবিত্ৰ কৰি তোমালোকে এক উচ্চ স্থানত যাবৰ বাবে, ফা আমসাহু বি উজুহিকুম ৱা আইদিকুম, আৰু তোমালোকৰ লক্ষ্য আৰু উদ্দেশ্যক তোমালোকে পৰিপূৰ্ণ কৰা, মিনহু মা ইউৰিদুল্লাহু, আল্লাহে ইচ্ছা নকৰে, ইৰাদা নকৰে, লি ইয়াজআলা আলাইকুমুল মিনাল হাৰাজ, তোমালোকৰ মাজত কোনো কঠিনতা, কোনো কষ্ট দিবলৈ নিবিচাৰে, ৱালাকিন ইউৰিদু লি ইউতাহিৰাকুম, বৰং তোমালোকক আভ্যন্তৰীণভাৱে নফছৰ পবিত্ৰতা কৰিবলৈ বিচাৰে, ৱালি ইউতিম্মা নি'মাতাহু, যাতে তেখেতৰ যি অনুগ্ৰহ তাক পূৰ্ণ কৰিব পাৰে, আলাইকুম, তোমালোকৰ ওপৰত, লাআল্লাকুম তাশকুৰুন, যাতে তোমালোক কৃতজ্ঞ হোৱা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিম, আমি চেষ্টা কৰিলোঁ ইয়াৰ এক বাস্তৱ দৰ্শন আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে। আৰু এটি দিশ আমি আপোনালোকৰ মাজত উল্লেখ কৰিব বিচাৰিছোঁ, কোৰাণ মজিদৰ আয়াতসমূহ আল্লাহে যেতিয়া আদেশ কৰে, শেষত আহি তাৰ কাৰণ উল্লেখ কৰি দিয়ে যে কিহৰ কাৰণে এইখিনি কৰিবলৈ কৈছে। গতিকে এই আয়াতৰ অন্তিম স্থানত আমি দেখিছোঁ যে আল্লাহৰ অনুগ্ৰহ পূৰ্ণ কৰাৰ কথা কৈ আছে। গতিকে মানুহক মুখ হাত ধুৱাই, পানী নাপালে মাটিৰে মুখ হাত ধুৱাই আল্লাহে কি অনুগ্ৰহ ইয়াত পূৰ্ণ কৰাৰ বাস্তৱতা আছে, সেই দিশটো আপোনালোকে ইনশাআল্লাহ চেষ্টা কৰি চিন্তা চৰ্চা কৰিব। আলহামদুলিল্লাহ, ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله। প্রিয় দর্শকবৃন্দ, পুনৰ কৈছোঁ, এক অপৰিচিত বিষয় যেন আপোনালোকৰ লগাটো খুবেই স্বাভাৱিক প্ৰাথমিক অৱস্থাত গভীৰভাৱে কোৰাণ মজিদৰ বাস্তৱতাৰ দিশটো চিন্তা চৰ্চা কৰক। কোৰাণ মজিদে কেতিয়াও মানুহক
এনেধৰণৰ ধৰ্মীয় ৰিচুৱেলছৰ শিক্ষা দিয়া নাই, বৰং ই মানৱতাৰ শিক্ষা দিছে। এক বহল পৰিসৰেৰে বিষয়বস্তুসমূহ চিন্তা কৰিলে ইনশাআল্লাহ আল্লাহ সুবহানাহু ওয়া তাআলাই সঠিক জ্ঞানৰ সন্ধান দিব। আলহামদুলিল্লাহ।